ছাত্ৰ-ছাত্ৰীসকল, মই উপাসনা ভূঞাই তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ 10টি অধ্যায় মহাকৰ্ষণৰ তৃতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটিত আমি ভৰ আৰু ওজনৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভৰ আৰু ওজন এই দুইটা শব্দৰ লগতে নিশ্চয় পৰিচিত। এতিয়া এই ভৰ আৰু ওজন বুলি ক'লে আমি একেটা বস্তুকে বুজাওনে বা একেটা ৰাখিয়ে নে ইহঁতৰ মাজত পাৰ্থক্য আছে, সেয়াকে বুজিবলৈ বা জানিবলৈ আমি ভৰ আৰু ওজনৰ বিষয়ে এতিয়া কিছু কথা জানিব লাগিব। প্ৰথমতে আমি ভৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰো আহাচোন। ভৰ ইয়াত দিয়া হৈছে। এই ভৰক আমি ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ অধ্যায় বা আগৰ অংশবোৰত পাই আহিছা। বস্তু এটা ভৰক আমি এম চিহ্নৰে আমি চিহ্নিত কৰো বা সূচাও। গতিকে কোনো বস্তুৰ ভৰক এই ইংৰাজীৰ সৰু ফলা এমেৰে চিহ্নিত কৰোৱা হয়। আৰু এই যিটো ভৰ বুলি কৈছো, ই এটা কিন্তু স্কেলাৰ ৰাশি বুলি কোৱা হৈছে। স্কেলাৰ অৰ্থাৎ ভৰক আমি অকল তাৰ মানেৰে বুজাব পাৰো, তাৰ দিশৰ কোনো প্ৰয়োজন নাথাকে। তাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল, ভৰৰ এছআই এককৰ কথা আমাক কৈছে। ভৰ ৰাশিটোৰ ভৰৰ এছআই একক হৈছে কিলোগ্ৰাম। গতিকে আমি যেতিয়া বস্তু এটাৰ ভৰ উলিয়াব বিচাৰো তেতিয়া আমি তাক কিলোগ্ৰামত বুজাব লাগিব, তাৰ এছআই একক হিচাপে। তাৰ পিছত কোৱা হৈছে বস্তু এটাৰ ভৰ ধ্ৰুৱক বুলি কৈছে। গতিকে স্থান ভেদে বা ঠাই সলনি হলে বস্তুৰ ভৰ সলনি নহয়। গতিকে ই এটা ধ্ৰুৱক আৰু স্থান ভেদে ইয়াৰ পৰিৱৰ্তন নহয় বুলি আমাক কোৱা হৈছে। গতিকে ভৰৰ বিষয়ে, বস্তু এটাৰ ভৰৰ বিষয়ে আমি কিছু তথ্য ইয়াত লাভ কৰিবলৈ সক্ষম হলো। তাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল, ভৰৰ বিষয়ে আন কিছুমান কথাও আমাক ইয়াতে জনোৱা হৈছে। ইয়াত কৈছে যে কোনো বস্তুৰ ভৰ কেতিয়াও শূন্য হ'ব নোৱাৰে। গতিকে শূন্য হ'ব নোৱাৰে। গতিকে যদি এটা বস্তু আছে, বস্তুটো যদি উপস্থিত, তাৰ ভৰ কম বা বেছি হলেও থাকিবই, সি শূন্য কেতিয়াও হ'ব নোৱাৰে। আৰু যদি বস্তু এটাৰ ভৰ যদি শূন্য বুলি কৈছে, তাৰমানে আমি জানিব লাগিব আচলতে সেই বস্তুটো নায়েই বা শাৰীৰিকভাৱে সেই বস্তুটো পোৱা নাযায় বুলি। তাৰপিছত ইয়াত কোৱা হৈছে বস্তু এটাৰ ভৰেই হ'ল ইয়াৰ জড়তাৰ জোখ। আমি ইয়াৰ আগৰ অধ্যায়ত নিশ্চয় তোমালোকৰ মনত আছে যে আমি জড়তাৰ কথাটো পঢ়িছিলো যেতিয়া আমি নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো পঢ়িছিলো। আৰু সেই সূত্ৰটো কি আছিলে? জড়তাৰ সূত্ৰ। আমি কৈছিলো যে জড়তা জুখিবলৈ হৈছে জড়তা নিৰ্ভৰ কৰে বস্তু এটাৰ ভৰৰ ওপৰত। সেই কথাটোকে পুনৰ এবাৰ ইয়াত আওৰোৱা হৈছে যে বস্তু এটাৰ ভৰেই হ'ল ইয়াৰ জড়তাৰ জোখ। তাৰ লগতে আমাক কোৱা হৈছে যে বস্তু এটাৰ ভৰ আমিনো কেনেধৰণে জোখ মাখ কৰিম। গতিকে বিম বেলেন্সৰ সহায়ত ইয়াত দিয়া হৈছে, দেখিছানে? বিম বেলেন্স বুলি কোৱা হয়। এই বিম বেলেন্সৰ সহায়ত আমি যিকোনো বস্তুৰ ভৰ আমি নিৰ্ণয় কৰিব পাৰো বা নিৰ্ধাৰণ কৰিব পাৰো। ইয়াতে এটা ছবিৰ সহায়ত তোমালোকক এখন বিম বেলেন্স দেখাবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল, আমি ভৰৰ বিষয়ে জানিলো। এতিয়া আমি কিছু কথা এই ওজনৰ বিষয়ে আলোচনা কৰিব লাগিব। এতিয়া ওজনৰ ক্ষেত্ৰত কোৱা হৈছে বস্তুৰ ওপৰত পৃথিৱীৰ আকৰ্ষণী বলেই হ'ল বস্তুৰ ওজন। গতিকে যিকোনো বস্তু এটাৰ ওপৰত যেতিয়া পৃথিৱীৰ যিটো আকৰ্ষণী বল প্ৰয়োগ কৰে, সেই বলটোৱে হৈছে বস্তুৰ ওজন বুলি ইয়াত কৈছে। আৰু এই ওজনক কিন্তু এই ইংৰাজী বৰফলা W চিহ্নৰে বুজোৱা হয় বা সূচোৱা হয়। লগতে এই ওজন হৈছে এটা ভেক্টৰ ৰাশি। ভেক্টৰ ৰাশি অৰ্থাৎ তাৰ মানৰ লগত দিশো আছে। আৰু তাৰ দিশটো কেনেধৰণৰ হ'ব? ওজন হ'ল উলম্ব দিশত তললৈ ক্ৰিয়া কৰা বল। কাৰণ পৃথিৱীয়ে বস্তুটোৰ ওপৰত যি আকৰ্ষণী বল প্ৰয়োগ কৰে, গতিকে ওজন হৈছে সেই উলম্ব দিশত তললৈ যিটো ক্ৰিয়া কৰা বল, সেয়াই হৈছে এই ওজনৰ দিশ। আৰু লগতে তাৰ মানো থাকে। সেইকাৰণে ওজন এটা কিন্তু ভেক্টৰ ৰাশি। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াত দিছে যে ওজনৰ এছআই এককৰ বিষয়ে দিছে। এতিয়া ওজনৰ এছআই একক হৈছে নিউটন বুলি কৈছে। ওজনৰ এছআই একক নিউটন, বলৰ এছআই এককৰ লগত ইয়াৰ এছআই এককটো একেই, তোমালোকে নিশ্চয় মন কৰিছা। আৰু তাৰ পিছতে চোৱাচোন W
অৰ্থাৎ W হৈছে তোমাৰ ওজন ওজনটোকে W ৰে বুজোৱা হয় ইয়াৰ আগৰ স্লাইডত তোমালোকক ইতিমধ্যে দেখাইছো আৰু W = mg বুলি কৈছে তোমালোকৰ নিশ্চয় মনত আছে আমি বলক কেনে ধৰণে বুজাইছিলো নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা F = ma বুলি কৈছিলো হয়নে তোমালোকৰ মনত আছে নে এতিয়া এই যেটো ত্বৰণ ত্বৰণ বুজাই ত্বৰণক যেতিয়া আমি মাধ্যকাক্ষণিক ত্বৰণৰে আমি ইয়াৰ ঠাইত যেতিয়া মাধ্যকাক্ষণিক ত্বৰণ G ব্যৱহাৰ কৰো সেয়াই হৈ পৰে কিন্তু আমাৰ এই ওজন W = mg আৰু গতিকে ইয়াৰ যেটো একক হেতু বলৰ এককৰ হৈতে একে অৰ্থাৎ নিউটন বা এই n আখৰেৰে বুজোৱা হয় তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল ওজন অৱস্থানৰ ওপৰত নিৰ্ভৰশীল বুলি আকৌ আমাক জনোৱা হৈছে আমি ইতিমধ্যে ভৰৰ কথা আলোচনা কৰিছিলো ভৰ এটা ধ্ৰুৱক বুলি পাইছিলো অৰ্থাৎ স্থান ভেদে বা স্থান সলনি কৰিলে ঠাই সলনি কৰিলে এটা বস্তুৰ ভৰ কেতিয়াও সলনি নহয় কিন্তু ওজনৰ ক্ষেত্ৰত তেনে নহয় ওজন কিন্তু স্থানৰ ওপৰত নিৰ্ভৰ কৰে অৱস্থানৰ ওপৰত নিৰ্ভৰশীল সেই কথা বুজিবলৈ হলে তোমালোকে এই ফৰ্মুলাটো চোৱাচোন W = mg m হৈছে মাছ বা ভৰ এটা ধ্ৰুৱক কিন্তু G টো হৈছে মাধ্যকাক্ষণিক ত্বৰণ এটা মাধ্যকাক্ষণিক ত্বৰণ এতিয়া পৃথিৱীৰ যি মাধ্যকাক্ষণিক ত্বৰণ হ'ব সেই মাধ্যকাক্ষণিক ত্বৰণ হয়তো চন্দ্ৰৰ মাধ্যকাক্ষণিক ত্বৰণতকৈ পৃথক বা বেলেগ বা পৃথিৱীতে মেৰুত আৰু যি বিষুৱ ৰেখা এই অঞ্চলৰ কিন্তু জিৰ ভ্যালু বা জিৰ মানটো পৃথক হয় গতিকে এই জিৰ মানৰ ওপৰত যেহেতু ওজন নিৰ্ভৰশীল সেই কাৰণে স্থান ভেদে ওজনো বেলেগ বেলেগ বা পৃথক হ'ব পাৰে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল ইয়াত আন এটা কথা দিয়া হৈছে যে পৃথিৱীৰ কেন্দ্ৰত কি হয় পৃথিৱীৰ কেন্দ্ৰত কোনো বস্তুৰ যদি আমি ওজন জোখো তেতিয়া হলে আমি সেই ওজনক 0 বুলি পাম ইয়াত এই কথাটো উল্লেখ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে এতিয়া ভৰৰ কথা কিছু ভৰৰ কথা গম পালা আৰু কিছুমান ওজনৰ কথাও গম পালা এতিয়া তোমালোকে নিশ্চয় ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যটো ধৰিব পাৰিছা ভৰ হৈছে এটা স্কেলাৰ ৰাশি কিন্তু ওজন হৈছে এটা ভেক্টৰ ৰাশি আনহাতে ভৰ হৈছে এটা ধ্ৰুৱক অৰ্থাৎ স্থান ভেদে ভৰৰ মান সলনি নহয় কিন্তু ওজন হৈছে কি অৱস্থানৰ ওপৰত নিৰ্ভৰশীল ভৰৰ SI একক আমি কিলোগ্ৰাম বুলি পাইছিলো আৰু ওজনৰ SI একক আমি নিউটন বুলি পালো এতিয়া ছাত্ৰ ছাত্ৰীসকল চন্দ্ৰত বস্তুৰ ওজন বুলি কৈছে ইতিমধ্যে ওজনৰ কথা আলোচনা কৰোতে আমি এটা কথা আলোচনা কৰিছিলো যে ওজন হৈছে কি অৱস্থানৰ ওপৰত নিৰ্ভৰশীল এতিয়া চন্দ্ৰতনো এটা বস্তুৰ ওজন কেনে ধৰণে আমি পাম তাকে আমি আলোচনা কৰিবলৈ লৈছো চন্দ্ৰত m ভৰৰ বস্তু এটা স্থাপন কৰা হল যদি এটা m ভৰৰ বস্তু সেই m ভৰৰ বস্তুটো চন্দ্ৰলৈ লৈ যোৱা হয় তেতিয়া চন্দ্ৰত তাৰ ওজন আমি কেনে ধৰণে পাম এতিয়া WM বুজাইছে চন্দ্ৰত বস্তুটোৰ ওজন চন্দ্ৰত বস্তুটোৰ ওজন পাবলৈ হলে আমি ইয়াত GMM × m/r²/rm² এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব এই ফৰ্মুলাটো ইতিমধ্যে আমি মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰত F = Gm/m/d² এই কথাটো আমি ইতিমধ্যে এই ফৰ্মুলাটো পাই আহিছো সেই ক্ষেত্ৰত আমি যেহেতু F আৰু অৰ্থাৎ হে বল আৰু ওজন দেখিছানে ওজনক চন্দ্ৰত বস্তুটোৰ ওজন WM ৰে বুজাইছো আৰু এই ক্ষেত্ৰত m হৈছে এই চন্দ্ৰৰ ওজন আৰু m হৈছে বস্তুটোৰ ওজন আৰু rm হৈছে চন্দ্ৰৰ ব্যাসাৰ্ধ বুলি আমি ধৰিব লাগিব আনহাতে পৃথিৱীত বস্তুটোৰ ওজন আকৌ একে ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰি আমি পাব লাগিব WE হৈছে পৃথিৱীত বস্তুটোৰ ওজন আকৌ GME × m/re² ইয়াত me হৈছে পৃথিৱীৰ ওজন আৰু re হৈছে পৃথিৱীৰ ব্যাসাৰ্ধৰ লগতে m টো দেখিছানে এটো হৈছে সেই বস্তুটোৰ ওজন এতিয়া আমি এনে ধৰণে দুটা ইকুৱেচন পালো এটো 1 নম্বৰ ইকুৱেচন আৰু 2 নম্বৰ ইকুৱেচন এতিয়া আমি এই 1 নম্বৰ যেটো সমীকৰণ 1 নম্বৰ ইকুৱেচনটো যদি 2 নম্বৰ ইকুৱেচনৰে হৰণ কৰি দিও তেতিয়া আমি কি পাবলৈ সক্ষম হম ইয়াত দেখিছানে এক সমীকৰণক 2 ৰে হৰণ কৰি আমি পাও WM/WE আমি এফালে WM/WE পাইছো আৰু WM ৰ মান এটো তাক আমি WE মানেৰে আকৌ এফালে হৰণ কৰিছো এইখন তালিকাত আনহাতে তোমালোকক পৃথিৱীৰ ভৰ আৰু ব্যাসাৰ্ধৰ মান দিয়া হৈছে আনহাতে চন্দ্ৰৰ ভৰ আৰু ব্যাসাৰ্ধৰ মানো দিয়া হৈছে
এতিয়া ছাত্ৰ ছাত্ৰীসকল এইটো যে আমি সৰল কৰিছো এনে ধৰণে আমি পাবলৈ সক্ষম হৈছো লগতে আমি জিৰ মান ইতিমধ্যে আমি জানো তোমালোকক ইতিমধ্যে এই জি ধ্ৰুৱকৰ মানটো ইয়াৰ আগৰ অংশত আমি পাইছোৱেই তাৰ পাছত এম হৈছে চন্দ্ৰৰ ওজন তাৰ পাছতে এম ই হৈছে পৃথিৱীৰ ওজন আৰ ই হৈছে পৃথিৱীৰ ব্যাসাৰ্ধ আৰু আৰ এম হৈছে চন্দ্ৰৰ ব্যাসাৰ্ধ এইবিলাক তথ্য কিন্তু এইখন তালিকাৰ পৰা আমি পাম আৰু যেতিয়া আমি ইয়াৰ স্থানত যেতিয়া আমি বহুৱাই দিম আমি এনে ধৰণৰ এটা পাবলৈ সক্ষম হ'ম তোমালোকে দেখিছানে তাৰ পিছত আমি এক্সপোনেনশিয়েল টাৰ্মখিনি একেলগ কৰি আমি এয়া 10 টু দি পাৱাৰ -2 পাবলৈ সক্ষম হৈছো পুনৰ আমি ইয়াক যেতিয়া সৰল কৰিম এনে ধৰণে তোমালোকে সৰল কৰিলে ইয়াৰ উত্তৰটো পাবলৈ সক্ষম হ'বা ইয়াক তোমালোকে পাইছা দেখিছানে 16.495 * 10 টু দি পাৱাৰ -2 গতিকে এই অংশটো আমি আঁতৰাই দিছো এইটো অংশ আমি আঁতৰাই দিবৰ কাৰণে আমি দশমিকটো দুটা ঘৰ ইফালে লৈ অহাৰ লগে লগে 0.1649 এইটো সংখ্যা পাবলৈ সক্ষম হৈছো তাৰ পাছত তাক আমি ইয়াৰ 0.1650 কৰিছো 1649ক আমি 1650 কৰি বা অলমোস্ট ইকুৱেলছ টু সাইন দিছো মানে প্ৰায় সমান চিহ্নটো ব্যৱহাৰ কৰি 0.166 বুলি আমি পাইছো আৰু ইয়াৰ অৰ্থ হ'ল 1/6 অৰ্থাৎ WM/WE এফালে যেটো আমি পাইছিলো এই ৰেশিওটো কি হ'ব এই অনুপাতটো হৈছে 1/6 ইয়াৰ পৰা আমি কি বুজিব পাৰিলো বাৰু ইয়াৰ পৰা আমি বুজিলো যে চন্দ্ৰত যি ওজন হে পৃথিৱীত একেটা বস্তুৰে একেটা ভৰৰ বস্তু চন্দ্ৰত পৃথিৱীৰ ওজনতকৈ ছগুণ কমি যাব বুলি আমি গম পালো এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ওপৰত ভিত্তি কৰি আমি এটা উদাহৰণ কৰিবলৈ চেষ্টা কৰো আহাচোন তোমালোকৰ পাঠ্যপুথিত উদাহৰণ 10.4 টো দিয়া হৈছে ইয়াত কি সুধিছে চাও আহাচোন ইয়াত আমাক সুধিছে বস্তু এটাৰ ভৰ 10 কেজি 10 কেজি বুলি দিছে বস্তু এটাৰ ভৰ 10 কেজি পৃথিৱীত ইয়াৰ ওজন কিমান বুলি সুধিছে পৃথিৱীত ইয়াৰ ওজন উলিয়াবলৈ দিছে ওজন আমাক WE question mark বুলি আমাক দিছে এতিয়া আমি সমাধানৰ ফালে যাও প্ৰথমে ভৰ মানে m = 10 কেজি এটো আমাক দিছে আৰু মধ্যগাখনিক ত্বৰণ আমি জানো 9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এটো আমি ইতিমধ্যে পাই থৈছো আৰু এতিয়া আমাৰ ওজন উলিয়াবলৈ দিছে গতিকে W = mg গতিকে m আৰু g এই দুইটাৰে মান আমি যেতিয়া বহুৱাই দিছো m হৈছে 10 কেজি * 9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ গতিকে পূৰণ কৰাৰ লগে লগে আমি পালো 98 কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ আৰু কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰক আমি নিউটন বুলি কওঁ গতিকে কি হ'ল বস্তুটোৰ ওজন 98 নিউটন বুলি আমি পালো গতিকে পৃথিৱীত বস্তুটোৰ ওজন 98 নিউটন এতিয়া ছাত্ৰ ছাত্ৰীসকল আন এটা উদাহৰণ কৰিবলৈ চাও আহাচোন তোমালোকৰ পাঠ্যপুথিৰ উদাহৰণ 10.5 টো আমি লৈছো ইয়াত কি সুধিছে আমাক ভূপৃষ্ঠত অৰ্থাৎ পৃথিৱীত ভূপৃষ্ঠত বস্তু এটাৰ ওজন 10 নিউটন এইবাৰ আকৌ আমাক ওজনটো দিছে কিমান 10 নিউটন বা 10 নিউটন বুলি দিছে চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব গতিকে WM টো কিমান হ'ব এতিয়া পৃথিৱীত মানে আমাক WE টো দিছে WE টো এইটো হৈছে WE 10 নিউটন আৰু এতিয়া আমাক WM উলিয়াবলৈ দিছে এতিয়া আমি সমাধানৰ ফালে যাও ইতিমধ্যে আমি গম পাও যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ কি হয় 1/6 হয় 1/6 পাৰ্ট হয় এতিয়া WM/WE = 1/6 আমি ইতিমধ্যে পাইছিলো হয়নে WM/WE = 1/6 বুলি আমি ইতিমধ্যে পাইছিলো গতিকে হেতুৰ পৰা এই লাইনটো আহিছে WM = WE/6 এটা WE ৰ মানটো আমি ইতিমধ্যে প্ৰশ্নত পাইছিলো কিমান পাইছিলো WE হৈছে 10 নিউটন গতিকে পৃথিৱীত বস্তুটোৰ ওজন হৈছিল 10 নিউটন তাক আমি বহুৱাই 6 ৰে হৰণ কৰিলো গতিকে এতিয়া আমি সন্তাহেয়া কৰাৰ লগে লগে আমি বস্তুটোৰ ওজন কিমান পালো 1.67 নিউটন বুলি পাবলৈ সক্ষম হলো অৰ্থাৎ WM বা বস্তুটোৰ ওজন চন্দ্ৰৰ পৃষ্ঠত বস্তুটোৰ ওজন হ'ব 1.67 নিউটন হে একেটা বস্তুৰ কিন্তু ওজন পৃথিৱীত 10 নিউটন আছিল ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত ভৰ আৰু ওজনৰ বিষয়ে কিছু কথা আলোচনা কৰিলো তাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিলো আৰু উদাহৰণ কিছুমানো কৰি চালো এতিয়া কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটো আমাক কি সুধিছে চাও আহাচোন
ইয়াত সুধিছে চন্দ্ৰৰ পৃষ্ঠৰ পৰা এটা শিল অনা হয় সেয়েহে এটা চন্দ্ৰৰ পৃষ্ঠৰ পৰা এটা শিল আনিছে সেয়েহে কি হ'ব ইয়াৰ ভৰ সলনি হ'ব দ্বিতীয়তে দিছে ইয়াৰ ওজন সলনি হ'ব কিন্তু ভৰ সলনি নহ'ব গত দিছে ভৰ আৰু ওজন দুইটা সলনি হ'ব ঘত দিছে ইয়াৰ ভৰ আৰু ওজন দুইটা একেই থাকিব ইতিমধ্যে আমি জানো যে ভৰ এটা ধ্ৰুৱক গতিকে ভৰ সকলো ঠাইতে সমান কিন্তু ওজন ঠাই ভেদে পৃথক হ'ব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ ওজন সলনি হ'ব কিন্তু ভৰ সলনি নহ'ব গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁচোন আহাচোন 2 নম্বৰ প্ৰশ্নত আমাক সুধিছে মেৰুত আৰু তাৰ পিছত বিষুৱ ৰেখাত এটা বস্তুৰ ওজন কৰা হল প্ৰথমতে মেৰুত ওজন কৰা হল তাৰ পিছত বিষুৱ ৰেখাত একেটা বস্তুকে ওজন কৰা হল এতিয়া ওজনৰ বিষয়ে কিছুমান কথা দিয়া হৈছে সুধিছে বিষুৱ ৰেখাত মেৰুতকৈ বেছি হ'ব ওজন বিষুৱ ৰেখাত মেৰুতকৈ বেছি হ'ব আকৌ ওজন মেৰুত বিষুৱ ৰেখাতকৈ বেছি হ'ব ওজন মেৰুত বিষুৱ ৰেখাত ওজনৰ সমান হ'ব বস্তুটোৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আমি জানো যে মেৰুত কি হ'ব ওজন মেৰুত বেছি হ'ব কাৰণ জিৰ মানটো মেৰুত বিষুৱ ৰেখাতকৈ বেছি গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ওজন মেৰুত বিষুৱ ৰেখাতকৈ বেছি হ'ব ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত ভৰ আৰু ওজনৰ বিষয়ে আলোচনা কৰিলো ভৰ আৰু ওজনৰ বিষয়ে কিছু তথ্য লাভ কৰিলো লগতে ইটোৱে সিটোৰ লগত কেনে ধৰণে জড়িত বা ইটোৱে সিটোৰ পৰা কেনে ধৰণে পৃথক তাৰ কথাও আলোচনা কৰিলো উদাহৰণ কিছুমান কৰিলো আৰু লগতে মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ